গা বেয়া, মন বেয়া, ৰাতি টোপনি নাহে, হাত ভৰিৰ বিষ, খাবৰ মন নাযায়, কনষ্টিপেশ্যন, হজম নহয়। প্ৰায় বহুত মানুহৰ ভিটামিন B12ৰ কমি হয় আৰু সেইকাৰণে এনেকুৱা ধৰণৰ প্ৰব্লেমত ভুগি থাকে। ভিটামিন B12ৰ কমি হ'লে আমাৰ নাৰ্ভো উইক হৈ যায়। আজি যি কম সেয়া ভালকৈ শুনিব, বুজিব। শেষত কম এক অমৃত আহাৰৰ কথা। এই গোটেইবোৰ প্ৰব্লেমত যদি আপুনি ভুগি আছে, আজি কিছু সলিউশ্যনৰ কথা ক'ম। সেই অমৃত আহাৰ ল'ব আৰু নিজকে সুস্থ কৰি তুলিব। ভিডিঅ'টো বহুত হেল্পফুল হ'ব। আনলৈকো এই ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। ভিডিঅ'টো খুব ভালকৈ চাই সেইমতে ফ'ল' কৰক আৰু 100% ৰিজাল্ট আপোনালোকে পাব। আমাৰ পেট আমাৰ ছেকেণ্ড ব্ৰেইন। পেটত 5 কৰোৰতকৈ বেছি নাৰ্ভ আছে, যিমান বেকবনত থাকে। আমাৰ পেটে অকল আহাৰ হজম কৰাৰ কামেই নকৰে, ফিল কৰে, ভাবে আৰু যি মনত থাকে সেয়া চিধাই পেটত এফেক্ট কৰে। যেতিয়া আমি কিবা কাৰণত ভয় খাওঁ, আমাৰ পেটটো সংকুচিত হয়। দুখ লাগিলে ভালকৈ হজম নহয়। খঙত থাকিলে পেটত এচিড বাঢ়ে আৰু যেতিয়া আমি ষ্ট্ৰেছত থাকোঁ, পেটৰ নাৰ্ভ ভাগৰি পৰে। তেতিয়া হয় গেছ আৰু কনষ্টিপেশ্যন।